নমস্কাৰ চাবৰসকল আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক এটা খবৰ দিম বুলি মানে এই ভিডিঅ'টো বনাইছোঁ। চাবৰসকল আপোনালোকে জানে যোৱা বছৰ মানে 2023 চনৰ আগষ্ট আছিল চাগে, মোৰ একজেক্টলি মনত নাই। তেতিয়াৰে পৰা এটা মানে নতুন চিষ্টেম মানে চিষ্টেমত আমি সোমাই গৈছোঁ আৰু ক'বলৈ গ'লে মানে সেই সময়লৈকে ক'বলৈ গ'লে আগৰ পৰা সেই সময় বা সেই মাহলৈকে এটেণ্ডেঞ্চবোৰ অফলাইনে হৈ আছিলে, কিন্তু যোৱা বছৰ 2023 আগষ্টৰ পৰা অনলাইন মানে আমি কৰিবলগীয়া হৈ আছোঁ। সেইটো হ'ল আমি টেবলেটত বা নিজৰ মোবাইলত আমি মানে দিছোঁ আৰু আমি ট্ৰাই কৰিয়ে আছোঁ। কিন্তু কথাটো হ'ল আমাৰ মাজতে কিছুমান মানে মানে হেণ্ডেল কৰিব নোৱাৰা আছে, মানে কিছুমান ছাৰসকল আমি নিজেও নোৱাৰোঁ। গতিকে এতিয়া শিক্ষা চেতিটো কেনেকৈ মানে হেণ্ডেল কৰিব লাগে, কেনেকৈ মানে ব্যৱহাৰ কৰিব লাগে, তাত কি কি কৰিব পাৰি, সেইবোৰ মানে গোটেই মানে হেৰিবোৰ কথাবোৰ মানে সেইবোৰৰ জ্ঞানটো নাই আচলতে ক'বলৈ গ'লে। এতিয়া এই জ্ঞান নথকাৰ কাৰণে এতিয়া অকল শিক্ষা চেতু বুলি নহয়, মানে কিছুমান স্মাৰ্ট ক্লাছৰ কাৰণে মানে কি মানে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবোৰ মানে বহুতেই নাজানে, আমি নাজানো। গতিকে এতিয়া চৰকাৰে মানে সেইকাৰণে এটা পদক্ষেপ লৈছে, ষ্টেপ লৈছে। এতিয়া নিজৰ স্কুলত যি শিক্ষক শিক্ষয়িত্ৰীবোৰে এই শিক্ষা চেতুবোৰ কেনেকৈ মানে ইউটিলাইজ কৰিব লাগে বা হেণ্ডেল কৰিব লাগে, অকল শিক্ষা চেতু বুলি নহয়, তেনেকৈ ইউৰাইজ প্লাছ আছে, ইউৰাইজ প্লাছটো কেনেকৈ মানে ব্যৱহাৰ কৰিব লাগে, ইউজ কৰিব লাগে, সেইবোৰ মানে জানিবৰ কাৰণে এটা ট্ৰেইনিং দিবলৈ মানে এতিয়া চৰকাৰে এটা নটিচ মানে উলিয়াই দিছে। মানে চৰকাৰে কৈছে আৰু যেনেকুৱা, গতিকে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা নটিচ উলিয়াই দিছে, যিহেতু চৰকাৰে মানে এইটো কথাটো কোৱাৰ কাৰণে। এতিয়া কি ধৰণে মানে ট্ৰেইনিং দিব আৰু কোনে দিব লাগিব, কাক দিব লাগিব বা কি ধৰণে হ'ব, এইবোৰ মানে ইয়াত এই নটিচত লিখাটো আছে। গতিকে চাওঁ চাবসকল, আহোঁ আমি নটিচটো অলপ চাওঁ। এই নটিচটো মানে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখে ওলাইছিলে। গতিকে অলপমান দেৰিকৈ পালোঁ কেইদিনমান, আজি মই পাইছোঁ এই হেৰি নটিচটো, গতিকে মই আজি ভিডিঅ'টো বনাইছোঁ। চাওক, ইয়াত ছাবজেক্টত লিখাটো আপোনালোকে পঢ়িলে গম পাব। ইয়াত লিখা আছে hands on training of all teachers by the expert teacher on tele education smart classroom tablet to use of শিক্ষা সেতু, মানে বিশেষকৈ শিক্ষা সেতুটো কেন্দ্ৰ কৰি এই মানে ছাবজেক্টটো আচলতে মানে বিষয়টো মানে ইয়াত উল্লেখ কৰা হৈছে। কাৰণ আমাৰ গোটেই কামবোৰ প্ৰায়বোৰ কাম শিক্ষা সেতুত হয়, মোবাইলত বা টেবলেটত। গতিকে আমি কেনেকৈ এই শিক্ষা সেতু মানে ইউজ কৰিম, ব্যৱহাৰ কৰিম, ইয়াৰ ক্ষেত্ৰত আমাক এটা ট্ৰেইনিং দিব। মানে আমি যিহেতু নাজানো কেনেকৈ ব্যৱহাৰ কৰিব লাগে, আমাক মানে এতিয়া ট্ৰেইনিং দিব। এতিয়া চাওক, ইয়াত যদি আমি পঢ়ো অলপমান গম পাম। মানে কথাটো হ'ল, মই ইমান পঢ়িও নিদিওঁ বাৰু। এতিয়া তাৰিখটো চাওক, 5 অক্টোবৰ 2024 তাৰিখৰ আগে বা সেইদিনালৈকে আমি আমাৰ মাজৰে পৰা কোনোবা, ধৰি লওক কোনোবা স্কুলত আপুনি শিক্ষকতা কৰি আছে, এতিয়া আপুনি জানে মানে শিক্ষা সেতুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে। গতিকে আপুনি মানে যিকেইটা নাজানে, আপোনাৰ বিদ্যালয়ত থকা যিবোৰ মানে শিক্ষক শিক্ষয়িত্ৰী যিসকলে নাজানে, তেওঁলোকক মানে আপুনি ট্ৰেইনিং দিব লাগিব, মানে শিকাব লাগিব। কথাটো সেইটোৱে মানে। আৰু এই শিকনিটো আপোনালোকে 5 অক্টোবৰ 2024 তাৰিখৰ আগে বা সেইদিনাখনলৈকে আপোনালোকে মানে ট্ৰেইনিং দি পিনি বা শিকাই পিনি মানে শেষ কৰিব লাগিব। কথাটো সেইটোৱে আছিলে। তাৰপাছত আৰু কাম আছে। সেইদিনাখন কিয় ডেটটো এইটো লাষ্ট ডেটটো উলিয়াই দিছে, কথাটো হ'ল কি, তেতিয়াৰ মানে যেতিয়া এই ট্ৰেইনিংটো শেষ হ'ব, এই শেষ হোৱাৰ পাছত মানে আমাৰ সকলোৰে আৰু এটা কাম আছে। যিজনে মানে ট্ৰেইনিং দিব, তেওঁ মানে এই তলত যিটো লিখা আছে নহয়, এইটো চাৰ্টিফিকেট, এইটো চাওক, মই অলপমান আকৌ তলত যাওঁ। এই চাৰ্টিফিকেটত মানে ফিল আপ কৰি আপোনাৰ যিটো ইউটাইজ কোড আছে এইবোৰ, আৰু আপোনাৰ নাম আৰু যিসকলক মানে আপুনি ট্ৰেইনিং দিছে তেওঁলোকৰ নাম, ছিগনেচাৰ, আৰু লগত আপুনি ট্ৰেইনিৰ মানে যিজনে ট্ৰেইনিং দিব তেওঁৰো মানে ছিগনেচাৰ দি পিনি ইয়াত ক'বলৈ গ'লে হেডৰ মানে ইয়াত চিল আৰু হেৰি দি পিনি আৰু কি কয় চাইন আৰু চিয়াৰ মানে ছিগনেচাৰ দি পিনি ইয়াত এইবোৰ চিয়াৰ নাম, ক্লাষ্টাৰ নাম, তাৰপিছত ব্লক নাম আৰু ডিষ্ট্ৰিক্ট নাম, সেইবোৰ দি পিনি এইটো মানে পঠাব লাগে। গতিকে এইটো লিখা আছে। মানে কথাটো হ'ল, আৰু এই যিটো চাৰ্টিফিকেট পঠাব, এই চাৰ্টিফিকেটটো অক্টোবৰ 9 তাৰিখৰ আগে বা সেইদিনাখনলৈকে মানে এইটো নেটত মানে দিয়া হ'ব। মানে কথাটো এইটোৱে। ইয়াত চাওক,
The format is enclosed. The concerned CRCC must verify and countersign নহয় countersign and submit to the blocks. The blocks মানে ব্লকত পঠাব লাগে মানে এইটো হেৰিটো কি কয় চাৰ্টিফিকেটটো তেতিয়া the block MIS will ensure collection of certificates and scan the certificates for onward মানে সেইটো মিশন ষ্টেট মিশন অফিচলৈ মানে এইটো কাহিলি পাৰালে এইটো মানে পঠোৱা হ'ব মানে কথাটো সেইটোৱে গতিকে মানে এইটোৱেই আমি এতিয়া নিজৰ নিজৰ বিদ্যালয়ত যিসকলে শিক্ষাচিত্ৰটো মানে ব্যৱহাৰ কৰিব ভালকৈ নাজানে তেওঁলোকক এতিয়া ব্যৱহাৰ কৰিবলৈ শিকাব লাগে যাতে সকলোৱে মানে সকলো শিক্ষকে এই শিক্ষা ক্ষেত্ৰটো মানে ভালকৈ ব্যৱহাৰ কৰিব পাৰে মানে ডিজিটেলি মানে এইটো হেণ্ডেল কেনেকৈ কৰিব লাগে এইটো মানে শিকাবলৈ বা ট্ৰেইনিং দিবলৈ এটা মানে আমাৰ হেৰি বিদ্যালয়বোৰলৈ এটা মানে কি ক'ম আৰু এতিয়া এটা কাম মানে কৈছোঁ আৰু একদম মানে সৰল ভাষাত মানে আমালৈ এটা কাম দিছে আৰু মানে আমি যিসকলে জানে তেওঁলোকে মানে নজনাবিলাকক মানে শিকাব লাগে মানে শিক্ষা ক্ষেত্ৰটো কেনেকৈ কৰিব লাগে কি কৰিব লাগে মানে ইয়াৰ ওপৰত যিবোৰ মানে জ্ঞান লাগে এই মানে শিক্ষা ক্ষেত্ৰটো ব্যৱহাৰ কৰোঁতে এই মানে জ্ঞানবোৰ মানে গোটেই মানে দিব লাগিব মানে সকলোকে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক যিসকলে ব্যৱহাৰ কৰিব নাজানে গতিকে ছাৰ বাইদেউসকল এইটো আছিলে নটিচটো গতিকে পাই সম্ভৱত আপোনালোকে এটা খবৰটো পালে আৰু অলপ চাব চেনেলটো আৰু সকলো লগত মানে এইটো কথাটো মানে শ্বেয়াৰ কৰিম ধন্যবাদ